গুপ্ত সাম্ৰাজ্য। গুপ্ত সাম্ৰাজ্য হৈছে প্ৰাচীন ভাৰতৰ মহাৰাজ শ্ৰীগুপ্তই প্ৰতিষ্ঠা কৰা এক সাম্ৰাজ্য। এই সাম্ৰাজ্য ভাৰতৰ উপমহাদেশৰ প্ৰায়ভাগ অঞ্চললৈকে বিস্তৃত আছিল। গুপ্ত সাম্ৰাজ্যৰ কাল হৈছে ৩২০ৰ পৰা ৫৫০। গুপ্তসকলৰ শাসন বিৰাজমান শান্তি তথা সমৃদ্ধিৰ বাবে বৈজ্ঞানিক আৰু কলাত্মক চিন্তা চৰ্চাৰ উদ্গতি ঘটিছিল। সেয়ে এই কালছোৱা ভাৰতৰ সোণালী যুগ বুলি অভিহিত কৰা হৈছে। এই সময়ছোৱাত ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, অভিযান্ত্ৰিক, কলা, ভাষা, সাহিত্য, তৰ্কবিজ্ঞান, গণিত, জ্যোতিৰ্বিদ্যা, ধৰ্ম আৰু দৰ্শনৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটিত উপনীত হৈছিল। খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ সংস্কৃত কবি কালিদাসে গুপ্তসকলে ভাৰতবৰ্ষৰ ভিতৰে বাহিৰে ২১খন ৰাজ্য জয় কৰাৰ কথা বৰ্ণনা কৰিছে। ইয়াৰ ভিতৰত আছে পৰশিক, হুণ, কম্বোজ, পূব আৰু পশ্চিম আকাশ নদীৰ উপত্যকাৰ জনজাতি, কিন্নৰ, কিৰাত ইত্যাদি। নান্দনিক স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰসমূহ গুপ্ত যুগৰ সৃষ্টিশীলতাৰ চৰম নিদৰ্শন বুলিব পাৰি। গুপ্ত যুগতে মহাকবি কালিদাস, আৰ্যভট্ট, বৰাহমিহিৰ, বিষ্ণু শৰ্মা আৰু বাৎস্যায়ন আদি বিভিন্ন ক্ষেত্ৰৰ পণ্ডিত মনীষীৰ জন্ম হৈছিল। এই কালছোৱাত বিজ্ঞান আৰু ৰাজনৈতিক প্ৰশাসনে নতুন শিখৰ লাভ কৰিছিল। শক্তিশালী বাণিজ্যিক সম্পৰ্কই অঞ্চলটোক এক সাংস্কৃতিক কেন্দ্ৰৰ ৰূপ দিছিল আৰু কাষৰীয়া বৰ্মা, শ্ৰীলংকা আৰু দক্ষিণ-পূব এছিয়াক প্ৰভাৱিত কৰিব পৰাকৈ গঢ়ি তুলিছিল। প্ৰাচীনতম ভাৰতীয় কাব্য যেনে পুৰাণৰ এই কালছোৱাতে লিখা বুলি অনুমান কৰা হয়। গুপ্ত সাম্ৰাজ্যৰ পতনৰ কাৰক হিচাপে উচ্চ বৰ্গৰ লোকসকলৰ হাতত ক্ৰমাৎ হেৰুৱাই পেলোৱা ৰাজ্যৰ অংশ আৰু ক্ষমতাৰ মধ্য এছিয়াৰ হুণসকলৰ আগমন আদি কাৰকক চিনাক্ত কৰা হয়। ষষ্ঠ শতিকাত গুপ্ত সাম্ৰাজ্যৰ পতনৰ পিছত ভাৰতবৰ্ষ পুনৰ সৰু সৰু ৰাজ্যত বিভক্ত হৈ পৰে আৰু গুপ্ত বংশৰ এটা ঠালে মগধত শাসন কৰিবলৈ লয়। ইয়াৰ পিছত সপ্তম শতিকাৰ প্ৰথম ভাগত বৰ্মন বংশৰ হৰ্ষবৰ্ধনে হৰ্ষ সাম্ৰাজ্য স্থাপন কৰে। থেংকছ ফৰ ৱাচিং। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।